নমস্কাৰ, মই পল্লৱী হাজৰিকা। আজি যোনটো এপিছ'ড শ্বুট কৰিবলৈ গৈ আছোঁ, সময়খিনি আচলতে এনেকুৱা যে আমি সকলোৱে এক বিশেষ মনোকষ্টত আছোঁ। সকলোৱে জানোৱেই আৰু বেলেগে ক'বলৈ একো নাই। জুবিন দা কায়িকভাৱে আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ এই সময়খিনিতে আমি এপিছ'ডটো আপোনালোকৰ মাজলৈ শ্বুট কৰিবলগীয়া হৈছে, কাৰণ আমি 1 তাৰিখে ভিডিঅ'টো দিওঁ। গতিকে আজি মাহৰ শেষ তাৰিখ আৰু কাইলৈ আপোনালোকৰ মাজত সেই ভিডিঅ'টো যাব। গতিকে এইখিনি সময়ত বহুত ভাবি কথা পাতি আলিয়াৰ লগত বহি সিদ্ধান্ত লৈ কৰোঁ নকৰোঁ ভাবি দুয়ো সিদ্ধান্ত ল'লোঁ যে যিহেতু আমি কৰি আহিছোঁ আৰু জুবিন দাও কৈছিলে যে কৰ্ম কৰি যাব লাগে, ৰৈ যাব নালাগে, সেই ভাবিয়ে আমি এপিছ'ডটো এতিয়া শ্বুট কৰিবলৈ গৈছোঁ। প্ৰথমে তেখেতলৈ আমাৰ দুয়োৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পেলাই কথা ষ্টুডিঅ'ৰ এইখিনি কাম আৰম্ভ কৰিবলৈ লৈছোঁ। আলিয়া, তোমাৰ ফালৰ পৰা কিবা ক'বা? আচলতে এইটো এটা সময় য'ত আমাৰ হাতৰ কোনো শব্দ নাই যে আমি কি ক'ম, কাৰণ মই পল্লৱী বুলিকে নহয়, প্ৰত্যেকগৰাকী, আৰু আজি অসমবাসী বুলি নহয়, গোটেই বিশ্বতে বিভিন্ন মানুহে যেতিয়া গম পাইছে জুবিন গাৰ্গ কোন হয়, যিসকল অসমীয়া নহয় তেওঁলোকেও এতিয়া গম পাইছে, বা যিসকলে হয়তো তেওঁৰ এটা দুটা হিন্দী গীত শুনিছিলে তেওঁলোকেও এতিয়া গম পাইছে জুবিন গাৰ্গ কোন হয়। আৰু জুবিন দাই আচলতে, মই এটা কথা মোৰ ভিডিঅ'টো কৈছিলোঁ পল্লৱী, যে মানুহ যেতিয়া জন্ম হয় তেতিয়া ঘৰৰ মানুহবিলাকে খুব আনন্দিত হয়, কাৰণ নতুন এটা শিশু আহিছে জীৱনলৈ, আৰু সেই শিশুজনে কান্দে, কাৰণ জন্ম হোৱাৰ লগে লগে এটা বাচ্ছাই কান্দে। কিন্তু তাৰ পিছৰ পৰা জীৱন যাত্ৰা আৰম্ভ হয় যে আমি আমাৰ জীৱনটো কেনেকৈ জীয়াই থাকিম। আৰু তাৰপিছত কোৱা হৈছিলে যে যেতিয়া আমি আমাৰ এই মায়া এৰি গুচি যাম, ঠিক সেই সময়ত আমি হাঁহিম, কাৰণ আমি সেই মায়াৰ পৰা মুক্তি পালোঁ, আৰু আমাৰ আশে পাশে থকা মানুহখিনিয়ে কান্দিব, কাৰণ আমাক হেৰুৱাবলগীয়া হ'ল। আৰু সেইষাৰ কথা জুবিন দাই আচলতে জীয়াই আমাক শিকাই থৈ গ'ল, যে কেনেদৰে তেওঁ নিজৰ কৰ্মেৰে, নিজৰ কথাৰে, নিজৰ সংগীতেৰে আৰু নিজৰ আৰ্টেৰে কি ধৰণে সকলোকে একত্ৰিত কৰি ৰাখিলে। আৰু যোৱাৰ পিছতো আচলতে প্ৰথমতে জুবিন দাৰ বহুত ইণ্টাৰভিউত চাগে তুমি দেখিছা, জুবিন দাই চবে মোক নিজৰ বুলি ভাবে। আচলতে সেই কথাটো আমি এতিয়া উপলব্ধি কৰিছোঁ যে আমি কিয় জুবিন দাক নিজৰ বুলি ভাবোঁ, কাৰণ আৰু কোনো হয়তো চাগে এই দিনটোৰ কাৰণে প্ৰস্তুত হোৱাই নাছিল কেতিয়াও, কাৰণ সদায়, আৰু ইনফেক্ট ৰেডিঅ' শ্ব' কৰাৰ সময়তো মই এটা কথাই কৈছোঁ যে সদায় মই জুবিন দাৰ নতুন কি গান আহিব, বা জুবিন দাৰ নতুন কি চিনেমা আহিব, মই তাৰ বিষয়ে কথা পাতোঁ। সেইকাৰণে খুব কষ্ট হৈছে জুবিন দাৰ বিষয়ে তেনেকৈ ক'বলৈ, কিন্তু তথাপিও জুবিন দাই কোৱাৰ দৰে মই এটা কথা আপোনালোকক ক'ব বিচাৰোঁ, তেওঁৰ বহুবাৰ মই সাক্ষাৎকাৰ লৈছোঁ, যে নিজৰ কৰ্মেৰে সদায় আমি নিজকে নিজে প্ৰুভ কৰিব লাগে, যিটো তেওঁ কৰিলে। আৰু আমি সদায় মেনিফেষ্টেশ্যনৰ কথা পাতোঁ ন পল্লৱী, যে আমি মেনিফেষ্ট কৰিব লাগে। জাষ্ট ইমেজিন কৰক, জুবিন গাৰ্গে যেতিয়া সেই সময়ত ঘৰৰ পৰা ওলাই আহিছিল এখন চাইকেল আৰু এখন পিয়ানো লৈ, তেওঁ আচলতে এটা সুন্দৰ জীৱন মেনিফেষ্ট কৰিছে, আৰু তেওঁ নিজৰ কৰ্মেৰে কৰিছে, ক'তো শ্বৰ্টকাট তেওঁৰ নাই। আৰু সেয়েহে তেওঁ আজি জুবিন গাৰ্গ, আৰু আমি সদায় আমাৰ মাজত তেওঁ থাকিব, তেওঁৰ সংগীত, তেওঁৰ কথাৰে আমিও সেই ভাল কামখিনি কৰিব লাগিব, আৰু জুবিন দাৰ যি লিগেচি সেয়া আমি সদায় আগুৱাই নিব লাগিব। ডেফিনেটলি। আজি আপোনালোকৰ বাবে আজি অক্টোবৰৰ 1 তাৰিখে এই এপিছ'ডটো আপোনালোকৰ মাজত আমি ৰাশি ফলৰ অনুসৰি আগবঢ়াই দিম। কিবা যদি আমাৰ ফালৰ পৰা ভুল ভ্ৰান্তি হয় আপোনালোকে সেইখিনি ক্ষমা কৰিব নিজৰ বুলি ভাবি। প্ৰথমে এইটো কাৰণে কৈছোঁ, নাজানো আজি কাৰ্ডৰ ৰিডিঙৰ থ্ৰুদি কেনেকৈ ধৰণে কি আহে বা যিয়ে নহওক সেইখিনি আমি ক'ম। আমি কাৰ্ডৰ এনাৰ্জিৰ লগত যিহেতু বিলিভ কৰোঁ, আৰু মই ভাবোঁ যে বহুতে হয়তো ৰৈ থাকে, কাৰণ এই সময়খিনি এনেকুৱা কিবা এটা যদি আমি অকণমানো সকাহ দিব পাৰোঁ সেইখিনিও বহুত বুলি ভাবিছোঁ। সেইকাৰণেহে আচলতে কৰিছোঁ। আৰু লগতে ভগৱানৰ চৰণত এটাই প্ৰাৰ্থনা কৰোঁ, গৰিমা বৌক সাহস দিয়ক, কাৰণ আমি দুয়ো লগ কৰিছোঁ বৌক। আলিয়াটো আছিলেই, কাৰণ তেখেতৰ ৰেডিঅ'ৰ ফালৰ পৰা হওক বা পাৰ্চনেলি গৰিমা বৌৰ লগত আমাৰ যিটো বহুত বেছি অন্তৰংগ, গতিকে মই বা আলিয়া আমি আছোঁৱে। গতিকে বহুত কথাই আছে আপোনালোকক ক'বলৈ, সেইখিনি কথাও আমি ক'ম। কিন্তু আজি এই এপিছ'ডটো আপোনালোকৰ ৰাশিফলৰ আৰম্ভ কৰোঁ। বহুত দীঘলীয়া এটা এপিছ'ড নহয়, কাম হিচাপত আচলতে এই এপিছ'ডটো আগবঢ়াইছোঁ। যেনেকৈ এটা এপিছ'ড আমি কৰোঁ সেই হিচাপে নহয়। এইখিনিতে আৰু এটা কথা মই ক্লিয়াৰলি ক'বলৈ বিচাৰিম আপোনালোকক। ইয়াৰ আগত এটা এপিছ'ড আমাৰ যিটো শ্বিডিউল হৈ থাকে, শ্বিডিউল মানে আমাৰ অলৰেডি আপলোডেড হৈ থাকে যে কোনটো সময়ত সেই এপিছ'ডটো বাজিব। গতিকে তেনেধৰণৰ আমাৰ 2টা এপিছ'ড গৈছিলে, এটা আলিয়া আৰু এটা কৰবিবাৰ। সেয়া নৱৰাত্ৰিৰ ওপৰত আছিলে। আৰু সেইটো আপলোড হোৱাৰ পিছত বহুত লোকে এনেকুৱা ধৰণৰকৈ কৈছে যে এওঁলোকে হাঁহি হাঁহি কথা পাতিছে, কেনেকৈ পাতিব পাৰে। আপোনালোকক এটা কথা কওঁ, সেই এপিছ'ডকেইটা বহুত আগতে শ্বুট কৰা, মানে নৱৰাত্ৰি জুবিন দাৰ কথা তেতিয়া একদম অহাই নাই, তেখেত সেইবিলাক একো প্ৰশ্নই নাই তাৰ আগতে। আৰু আপোনালোকে জানে আমি এটা শ্ব' সদায় খুব হাঁহি ফূৰ্তিৰ মাজেৰে কৰোঁ, কাৰণ আমি সদায় পজিটিভিটিত বিলিভ কৰোঁ, আৰু আমি ভাবোঁ যে যেনেকৈ নৰ্মেল কনভাৰ্চেশ্যন। গতিকে আপোনালোকৰ সেই কথাখিনি মই আজি ক্লিয়াৰ কৰিছোঁ।
কৰিছোঁ যে সেইটো কোনো তাৰ পাছত কৰা ভিডিঅ' নহয়, সেইটো বহুত আগতেই কৰা, মানে অলমষ্ট এসপ্তাহমানৰ আগত কৰা, কাৰণ নৱৰাত্ৰিৰ নিয়মখিনি আছিলে। কিন্তু আমি সদায় কাৰ্ডৰ এপিছ'ডটো লাষ্টৰ ফাললৈ কৰোঁ, মানে 30-31 তাৰিখত কৰোঁ, যেতিয়া 1 তাৰিখত দিবলৈ থাকে। গতিকে এইখিনি কথা আপোনালোক ক্লিয়াৰ কৰিলোঁ। তাতো বহুতে মন্তব্য দিছিলে আপোনালোকে কিবা কিবি এনেকুৱা ধৰণৰ বেপাৰ এতিয়া সামৰিব পৰা নেকি। গতিকে তেওঁলোককো মই বেয়া পোৱা নাই, তেওঁলোকৰ আৱেগিক হৈ আছে, কাৰণ স্বাভাৱিক কথা, সকলো আৱেগিক হৈ আছে। কিন্তু আপোনালোকক মই জ্ঞাতাৰ্থে জনাওঁ যে সেইখিনি আচলতে হৈছিলে মাৰ আগমনৰ কাৰণে, আৰু এই নৱৰাত্ৰি কেনেদৰে কৰিব সেইখিনিৰ বাবে, আৰু সেইখিনি শ্বুট আগতীয়াকৈ কৰা হৈছিলে। এই বস্তুটো মই আজি শ্বুটোৰ দ্বাৰা ক্লিয়াৰ কৰিবলৈ বিচাৰিছোঁ। আৰু বাকী কোনে কিমান দুখ পাইছে, কোন কিমান দুখত আছে, সেইটো আচলতে প্ৰমাণ কৰিবলগীয়া কথা নহয়। সেইটো উপলব্ধি যেনেকৈ যোনে কৰিছে তেওঁলোকে জানে, আৰু আজি সেই কথাটো মৰ্মে মৰ্মে প্ৰত্যেকেই উপলব্ধি কৰিছে, আৰু সকলো সুখত ম্ৰিয়মান বৰ্তমান ক'বলৈ গ'লে। কিন্তু যেনেকৈ নহওক আমি কামখিনি আগবঢ়াই নিব লাগিব। গতিকে আপোনালোকৰ কাৰ্ড ৰিডিঙৰ ফালে আহিছোঁ, ৰাশিফলৰ। গতিকে প্ৰথম ৰাশিটো আমাৰ যিটো মেষ ৰাশি, গতিকে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহৰ ৰিডিংটো আমি চাই লওঁ। অভাৰঅল যদি আমি চাবলৈ যাওঁ, তেওঁলোকৰ বাবে আহিছে 5 of Pentacles, মানে কামবোৰ কৰোঁতে অকণমান ডিলে হ'ব পাৰে, কামবিলাক যিকোনো কামৰ ক্ষেত্ৰত অলপমান ডিলে হ'ব পাৰে। কুইক ডিচিশ্যন নল'ব, ইম্পালচিভ ডিচিশ্যন নল'ব, যিকোনো কাম কৰাৰ আগতে 100 বাৰ ভাবিব, তাৰপিছতহে সিদ্ধান্ত ল'ব। কিন্তু পইচা পাতিৰ ক্ষেত্ৰত আহিছে পেজ অফ ওৱান্স। যিসকলে নিজৰ ব্যৱসায় কৰিম বুলি ভাবিছে নতুনকৈ, তেওঁলোকৰ কাৰণে খুব ভাল সময়। আৰু লগতে পইচা পাতিৰ ক্ষেত্ৰত এইটো ভাল সময়, ভাল ইনভেষ্টমেণ্টৰ সময়। আৰু এঞ্জেল কাৰ্ড ৰিডিঙৰ ক্ষেত্ৰত আহিছে কমিউনিকেশ্যন। কেতিয়াবা কেতিয়াবা কি হয়, আমি আমাৰ মনৰ কথাবোৰ আনক নক'লে আনে বুজি নাপায়। সেইকাৰণে ক্লিয়াৰ কাট কমিউনিকেশ্যন, নিজৰ মনৰ কথা ক্লিয়াৰলি ক'ব। খালি চেষ্টা কৰিব কথাবোৰ কওঁতে যে আনক দুখ নিদিয়ে, কাৰণ আমি সদায় কমিউনিকেটটো কৰোঁ, কিন্তু কেনেকৈ কমিউনিকেট কৰিছোঁ সেইটোহে ডাঙৰ কথা। এতিয়া আহিম দ্বিতীয় ৰাশিটোৰ বিষয়ে, সেয়া হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ড চাওঁ আমি। তেওঁলোকৰ প্ৰথম কাৰ্ডখন আহিছে দ্য হাইৰোফাইণ্ট, আৰু সেয়া হৈছে বেলেঞ্চ। নিজৰ জীৱনত যিকোনো বস্তুৰ ক্ষেত্ৰত বেলেঞ্চ কৰিব লাগে। কম বা বহুত বেছি হ'লে আচলতে কামবিলাক অলপ খেলি মেলি হয়। সেইকাৰণে যিকোনো কামত বেলেঞ্চ কৰিব, ধৈৰ্য ৰাখিব, আৰু মনৰ ধৈৰ্যটো আচলতে খুব ডাঙৰ কথা। দিলে হ'ব পাৰে, কিন্তু কামবোৰ ভালকৈ হ'ব। পইচা পাতিৰ ক্ষেত্ৰত আহিছে 7 of Wands। অকণমান খেলি মেলি হ'ব পাৰে পইচা পাতিৰ ক্ষেত্ৰত, হিচাপৰ খেলি মেলি হ'ব পাৰে, বা কাৰোবাক যদি পইচা দিছে হয়তো পাহৰিলে ল'বলৈ, এতিয়া আপুনি বিচাৰিছে, তেওঁলোকে খেলি মেলি কৰিব পাৰে। কিন্তু প্ৰপাৰ কমিউনিকেশ্যনৰ জৰিয়তে সেই বস্তুখিনি ক্লিয়াৰ হ'ব। আৰু এঞ্জেল কাৰ্ড আহিছে আৰ্ক এঞ্জেল মাইকেল, আৰু আৰ্ক এঞ্জেল মাইকেল হৈছে এনেকুৱা এগৰাকী এঞ্জেল যোনে যাক আপুনি প্ৰত্যেকটো সময়তে মাতিব পাৰে। সেইকাৰণে যেতিয়াই মনটো খেলি মেলি হয়, কি ক'ব কি নক'ব, সেই সময়ত আৰ্ক এঞ্জেল মাইকেলক মনত পেলাব। আপোনাৰ যিকোনো খেলি মেলি তেওঁ ঠিক কৰিব। এতিয়া আমি তৃতীয় ৰাশিটোলৈ আহোঁ, সেয়া হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আমি কাৰ্ড চাওঁ। মিথুন ৰাশিৰ জাতক জাতিকাৰ কাৰণে প্ৰথমখন কাৰ্ড আহিছে এচ অফ পেণ্টিকলছ, আৰু এচ অফ পেণ্টিকলছৰ অৰ্থ হৈছে নতুন নতুন অপৰচুনিটি, নতুন নতুন কাম। পুৰণি কাম এতিয়া খুব সুন্দৰকৈ হ'ব, লিগেল ইছ্যুজ ৰিজল্ভ হ'ব। কিন্তু পইচা পাতিৰ ক্ষেত্ৰত আকৌ আহিছে 3 of Swords, য'ত ত'ত ইনভেষ্ট নকৰিব। বিশেষকৈ অনলাইন ফ্ৰড হোৱাৰ চান্সেছ থাকে। সেইকাৰণে আপোনালোকে য'ত নিজৰ নম্বৰ দিয়ে বা পাছৱৰ্ড দিয়ে, অলপ চাই চিতি দিব। আৰু আমি যদি এঞ্জেলৰ কথা পাতোঁ, এঞ্জেল কাৰ্ডৰ কথা পাতোঁ, তেনেহ'লে এঞ্জেল কাৰ্ডৰ ক্ষেত্ৰত আপোনালোকৰ বাবে আহিছে নলেজ, মানে জ্ঞান। যিকোনো কাম কৰাৰ আগতে জ্ঞান। সেইকাৰণে ক'লোঁ ন, পইচা পাতিৰ ক্ষেত্ৰত আপোনাক যদি কোনোবাই কয় যে নহয় আপোনাৰ এইটোহে হৈছে একাউণ্ট, সেইটোহে হৈছে, আপুনি ডেফিনেটলি আগতীয়াকৈ চিন্তা কৰি ল'ব যে এনেকুৱা হ'ব নোৱাৰে, আপোনাক বেংকে মাতিব। চ' সাৱধান হ'ব তাৰ পৰা। চতুৰ্থ ৰাশি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আমি কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আহিছে প্ৰথমখন কাৰ্ড পেজ অফ পেণ্টিকলছ। নতুন অপৰচুনিটি, মনটো স্থিৰ কৰি নিজৰ কামখিনি কৰিব। হয়তো বহুতো কাম থকাৰ কাৰণে অকণমান ভাগৰ লাগিব পাৰে, কিন্তু সকলোখিনি কাম সুন্দৰকৈ কৰিব পাৰিব। ঘৰ, মাটি বা প্ৰপাৰ্টি কোনোবাই যদি ল'ম বুলি ভাবিছে, এইটো খুব ভাল আৰু খুব সুন্দৰ সময়। আৰু লগতে আহিছে 2 of Pentacles, য'ত য'ত পইচা ৰৈ আছে তেওঁলোকে পইচা ঘূৰাই পাব। কিন্তু এটা কথা যে এই মাহত পইচা খৰচ অলপমান বেছিকৈ হ'ব, সেইকাৰণে নিজৰ খৰচটো চাই মেলি কৰিলে ভাল। আৰু এঞ্জেল কাৰ্ড আহিছে ইনস্পিৰেশ্যন। যিকোনো কাম কৰিবলৈ আমাক কাৰোবাৰ পৰা ইনস্পিৰেশ্যন লাগে, নহয় জানো, যে আমি এনেদৰে আগবাঢ়ি যাম। চ' বিভিন্ন কাম কৰিবলৈ বিভিন্ন মানুহে আপোনাক সহায় কৰিব, তেওঁলোকে ইনস্পায়াৰ কৰিব কামটো সুন্দৰকৈ কৰিবলৈ। চ' আহিব তেওঁলোকে আপোনাক হেল্প কৰিবলৈ। পঞ্চম ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ডৰ আমি
চাই লওঁ গাইডেন্স তেওঁলোকৰ প্ৰথমখন কাৰ্ড আহিছে 10 of Wands, অৰ্থাৎ আনৰ টেনশ্যন নল'ব, নিজৰ কামত গুৰুত্ব দিব, নিজৰ কাম ভালকৈ কৰিব। কেতিয়াবা আনৰ সমস্যা লৈ বহিলে আমাৰ নিজৰ জীৱনতে বিভিন্ন সমস্যা হৈ যায়। সেইকাৰণে নিজৰ সমস্যা বুলিকে নকওঁ, নিজৰ পৰিস্থিতিবিলাকত গুৰুত্ব দি আনৰ কথাত, আনে কোৱা কথা, আনে কৰা কথাত গুৰুত্ব নিদি নিজৰ জীৱনত কনচেনট্ৰেট কৰিলে ভাল। আৰু চেষ্টা কৰিব যে আপুনি আপোনাৰ বাক্যৰে আনক যাতে হাৰ্ট নকৰে। মই সদায় সকলোকে এটা কথা কওঁ যে যদি আমি কাৰোবাক ভালকৈ ক'ব নোৱাৰোঁ, কাৰোবাক বেয়াকৈ ক'ব নালাগে। আমি কি অনুভৱ কৰিছোঁ বা আনে কি অনুভৱ কৰিব তাৰ সিদ্ধান্ত আমি ল'ব নালাগে। সকলোৰে অনুভৱ কৰা, প্ৰকাশ কৰা ধৰণবোৰ বেলেগ বেলেগ, সেইটো সন্মান কৰাটো খুব জৰুৰী। আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে 3 of Wands, অৰ্থাৎ নতুন ইনভেষ্টমেণ্টৰ বাট খোল খাব। কোনোবা যদি ইনভেষ্টমেণ্ট কৰিছে ভাল ৰিটাৰ্ণ পাব। গ'ল্ডত ইনভেষ্ট কৰাটো ভাল। আৰু এইখিনিতে কৈ দিওঁ যে অহা বছৰ, এতিয়াই কৈ দিছোঁ, অহা বছৰটো নাম্বাৰ 1 মানে চানৰ বছৰ। এতিয়াৰ পৰা যদি আপোনালোকে গ'ল্ডত ইনভেষ্ট কৰে, যিকোনোৱে অলপকৈ হ'লে, অহা বছৰ কিন্তু আপোনালোকে চাব যে গ'ল্ড এতিয়াতো 1 লাখ পাইছেগৈ, প্ৰায় 1,75,000 আশে-পাশে পাবগৈ লাগে। চ' সেইকাৰণে এতিয়াই গ'ল্ডত যদি পাৰে ইনভেষ্ট কৰিব। আৰু এঞ্জেল কাৰ্ড এখন আছে, এঞ্জেল কাৰ্ডখন কৈ দিওঁ গ্ৰ'থ। এই সময়ছোৱাত হয়তো কিছুমান, মই আপোনাক ক'লোঁ নহয় যে সদায় নিজৰ ওপৰত গুৰুত্ব দি আনৰ ওপৰত গুৰুত্ব দিব নালাগে। চ' নিজৰ ওপৰত কনচেনট্ৰেট কৰিলে আপোনাৰ গ্ৰ'থ হ'ব। এই সময়ছোৱাত আপুনি নিজৰ ওপৰত কাম কৰাটো উচিত, যাতে আহিবলগীয়া সময়বোৰ আপোনাৰ ভাল হয়। এতিয়া আহিম আমি কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰ্ড ৰিডিং। তেওঁলোকৰ বাবে আহিছে প্ৰথমখন কাৰ্ড নাইট অফ ওৱেন্স। কামবিলাক খুব ফাষ্ট হ'ব, এটা খুব শ্ল' হৈ আছিল কেইমাহমানৰ পৰা। সকলোখিনি কাম খুব সুন্দৰকৈ হ'ব। ঘৰৰ কথা হওক, অফিচৰ কথা হওক, নতুন চাকৰি, নতুন ট্ৰানজিশ্যন আহিব আপোনালোকৰ জীৱনত। খালি নিজৰ খংটোৰ ওপৰত অলপমান কণ্ট্ৰল কৰিব। পইচা পাতিৰ ক্ষেত্ৰত আহিছে 8 of Wands, মুভিং ফৰৱাৰ্ড। বহুতো বাট খোল খাব। আৰু লগতে যদি আগতে কিবা ইছ্যুজ আছিলে পইচাৰ, সেই ইছ্যুজখিনি আপোনালোকৰ ৰিজল্ভ হ'ব। অৰ্থাৎ এই মাহটো আপোনালোকৰ কাৰণে খুব ভাল। আৰু এঞ্জেল কাৰ্ড আহিছে নাৰ্চাৰিং। যিকোনো বস্তুত আপুনি সময় দিব লাগে, নাৰ্চাৰ কৰিব লাগে। সেইকাৰণে নিজৰ জব হওক, নিজৰ কাম হওক, নিজৰ জীৱন হওক বা নিজৰ সম্পৰ্কবিলাক হওক, তাত সময় দিব। যেনেকৈ গছপুলি এডাল ৰুই আমি গছ হোৱালে বা ফুল হোৱালে খুব যত্ন কৰোঁ, ঠিক তেনেদৰে সেই যত্নটো প্ৰত্যেকটো বস্তুতে দিয়াটো দৰকাৰী। তুলা ৰাশিৰ এতিয়া চাম আমি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰথমখন আহিছে হুইল অফ ফৰ্চুন, কৰ্মৰ ফল। আমি যি কৰ্মই নকৰোঁ, আমি সেই কৰ্মৰে ফল পাওঁ। সেইকাৰণে কামবোৰ সদায় ভাল কৰিবলৈ চেষ্টা কৰিব। এতিয়া মনৰ পৰা এইটো নহয় যে মই ভাল কৰ্ম কৰিলে ভাল পাম। এনেই সৰু সৰু কামবিলাকেও আপোনালোকৰ জীৱনত বিভিন্ন ধৰণৰ চেঞ্জেছ আহিব। আৰু পাষ্টত কৰা ভাল কামৰ ফল এতিয়া পাব। আৰু যদি কিবা কাৰণ আপোনালোকে মনে মিলা মতে হোৱা নাই, তেনেহ'লে ভগৱানক এটা কথাই ক'ব যে মই যি কৰ্ম কৰিছোঁ তাৰ কাৰণে মোক ক্ষমা কৰি দিয়ক আৰু মোক পথটো দেখাই দিয়ক, যাতে মই সুন্দৰকৈ আগুৱাই যাব পাৰোঁ। কিন্তু পইচা পাতিৰ ক্ষেত্ৰত আহিছে 7 of Wands। হয়তো এই মাহটো অকণমান টানাটানি হ'ব পাৰে। এইটো নহয় যে বেয়া, কিন্তু কিছুমান জেগাত হয়তো পে'মেণ্টটো অলপমান ডিলে হ'ল বা আপোনাৰ অকণমান পইচা বেছিকৈ গ'ল। তেনে ক্ষেত্ৰত অলপমান সাৱধান হ'ব। আৰু যদি পাৰে মেডিটেশ্যন কৰিব, আপোনালোকৰ কাৰণে খুব ভাল। আৰু এঞ্জেল কাৰ্ডৰ যিখন কাৰ্ড আহিছে সেইখন আহিছে কম্পেশ্যন। কম্পেশ্যন মানে যিকোনো বস্তুলৈ, আমি যে কওঁ যে ক'ৰবাত আমি কিবা এটা বস্তু দেখা পালোঁ আৰু লগে লগে মানুহক বেয়াকৈ কৈ দিলোঁ, নেভাবিলোঁ যে সেই মানুহজনে কি অনুভৱ কৰিব পাৰে। নক'লেওতো হয়, ভালকৈ ক'লেওতো হয়। যিকোনো কাম কৰাৰ আগতে সেই মনৰ যিটো স্থিতি, ভালকৈ কোৱাটো, যে বেয়াকৈ নক'ব, পাৰিলে নক'বই, কিন্তু যদি কয় ভালকৈ ক'ব, যাতে মানুহজনে কিবা এটা ভাল দিশলৈ আগবাঢ়ি যাব পাৰে। কাৰোবাক বেয়াকৈ কৈ, খং কৰি, নজনা নেমেলাকৈ কম্পেৰিজন কৰি পেলাই আপোনাৰ কেতিয়াও ভাল নহয়, মই সেইটো ক'ব বিচাৰোঁ। সেইকাৰণে সদায় নিজৰ ভিতৰৰ পৰা ভাল এনাৰ্জি দিব, যাতে আপোনালোকৰ জীৱনটো ভাল হয়। এতিয়া আহিব আমাৰ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ কাৰণে বিৰাটেই ভাল কাৰ্ড, কিং অফ পেণ্টিকলছ। প্ৰপাৰ্টি ক্ষেত্ৰত ভাল, ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত ভাল, খুব ভাল হ'ব এই মাহটো। লগতে নতুন চাকৰি, নতুন ব্যৱসায়, প্ৰত্যেকটো দিশৰ পৰাই ভাল। আৰু পইচা পাতিৰ ক্ষেত্ৰতো আহিছে ৱৰ্ল্ড। মানে এই মাহটো আপোনালোকৰ কাৰণে এটা বিৰাট ভাল মাহ। আৰু মই এটা কথা কওঁ, যেতিয়া সকলোখিনি ভাল হয়, সদায় ভাল চিন্তা কৰিব, ধন্যবাদ দিব প্ৰকৃতিক, ইউনিভাৰ্চক, যোনে যাক আপুনি ভাল পায়, ভগৱানক, যে প্ৰত্যেকটো সময়ৰ কাৰণে তেওঁক ধন্যবাদ দিব। চাব জীৱনটো আৰু ধুনীয়া হ'ব। আৰু এঞ্জেল কাৰ্ডৰ ক্ষেত্ৰত আহিছে নলেজ, জ্ঞান। যেতিয়া আমাৰ সময় ভাল হয়, আমি সেই সময়ত বিভিন্ন ধৰণৰ জ্ঞান ল'ব লাগে, শিকিব লাগে, যে আমাৰ এইটো পৰিস্থিতিৰ পৰা এইটো পৰিস্থিতিৰ পৰা সেইটো, তেতিয়া আমাৰ জীৱনটো জীয়াই থকাত আৰু বেছি সহজ হয়। এতিয়া আমি ধনুৰাশিসকলৰ বাবে
ধনুৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰথমখন কাৰ্ড আহিছে 3 of Swords। মানুহৰ কথাই মনত আঘাত দিব পাৰে, একো নাই, মানুহে কেতিয়াবা কয় কিছুমান কথা, সেই সময়ত সেই কথাখিনি শুনি ল'ব, সেইখিনি আপোনাৰ কথা নহয়, তেওঁৰ কথা। চ' সেইটো আপোনাৰ এনাৰ্জি নহয়, তেওঁৰ এনাৰ্জি, আৰু সেই এনাৰ্জিতে তেওঁক ডেফিনেটলি তেওঁ যিখিনি কৰিছে তাৰ ফল পাব। কিন্তু আপুনি সেই সময়ত এটা কথাই ক'ব যে হয়তো মই আজি শুনিবলগীয়া আছিলে, শুনিলোঁ, কিন্তু ভগৱান যিহেতু আছে তেওঁ চাব। লগতে কামবিলাক কৰোঁতে অলপমান সাৱধান, যিকোনো নতুন ডিচিশ্যন এতিয়া নল'ব। আহিছে চেৰিয়ট, পইচা পাতিৰ ক্ষেত্ৰত ট্ৰেভেল আছে, পইচা পাতিৰ ক্ষেত্ৰত ভালেই, বেয়া নহয়, কিন্তু বহুত বেছি ইনভেষ্টমেণ্ট বা বহুত বেছি খৰচ নকৰিব। নিজৰ বস্তু কিনা তালিকাখন অলপমান চাব, দৰকাৰ নহ'লে নিকিনিব। আহিছে আৰ্কএঞ্জেল ৰেফেল। আৰ্কএঞ্জেল ৰেফেল ইজ অল এবাউট হিলিং। আমাৰ মনটো হিল হোৱাটো খুব জৰুৰী। এতিয়া মন কেনেদৰে হিল হ'ব? মনৰ পৰা কিছুমান কথা ওলাই দিব লাগিব, মেডিটেশ্যন কৰিব লাগিব। কিছুমান মানুহে আঘাত দিয়ে, তেওঁলোকৰ পৰা দূৰত থাকিব লাগিব, তেওঁলোকক ক্ষমা কৰিবলৈ শিকিব লাগিব, আৰু যিখিনি বস্তু আছে তাৰ কাৰণে প্ৰত্যেকটো মুহূৰ্ততে ভগৱান বা ইউনিভাৰ্চক ধন্যবাদ দিব লাগিব। আপুনি এনেই হিল হ'ব। 10 নম্বৰ ৰাশি, এইটো হৈছে মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰ্ড চাম। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰথমখন কাৰ্ড আহিছে ফুল, অৰ্থাৎ সময়ক বিশ্বাস কৰক। কেতিয়াবা কিছুমান বস্তু আপোনাৰ মতে হ'ব, নাই হোৱা, হয়তো আপোনাৰ তেনেকুৱা অনুভৱ হৈছে, কিন্তু আপোনাৰ কাৰণে কিবা এটা ভগৱানে ভাল প্লেন কৰিছে। নতুন নতুন অপৰচুনিটিজ আহিব, মনৰ চিন্তাবোৰ আঁতৰাওক, কামত কনচেনট্ৰেট কৰক। চিন্তা কৰি থাকিলে অ'ভাৰ থিংকিং হয়, আৰু তাৰপিছত কামবিলাক নহয়। পইচা পাতিৰ ক্ষেত্ৰত আহিছে 2 of Pentacles। খৰচো হ'ব, পইচাও আহিব, তেনে ক্ষেত্ৰত ছেভ কৰিবলৈ অলপমান চেষ্টা কৰক। বহুত বেছি নহ'লেও যিমানখিনি পাৰে সিমানখিনি, আৰু অদৰকাৰী খৰচৰ পৰা দূৰত থাকিব। এঞ্জেল কাৰ্ডৰ ক্ষেত্ৰত আহিছে ক্ৰিয়েটিভিটি। নিজৰ যিখিনি আপোনাৰ ক্ৰিয়েটিভিটি আছে যিকোনো ক্ষেত্ৰত আজি সেইখিনি আপুনি ব্যৱহাৰ কৰক। ইটছ লাইক এ হিলিং টুল, আপোনাক বহুত সহায় কৰিব। যিকোনো ক্ৰিয়েটিভ কামৰ সৈতে জড়িত হ'লে আপোনাৰ কাৰণে ভাল। এতিয়া আমি কুম্ভ ৰাশিৰ বিষয়ে চাম, যিটো আমাৰ 11 নম্বৰ ৰাশি। আমাৰ 11 নম্বৰ যিটো ৰাশি, সেইটোৰ প্ৰথমখন কাৰ্ড আহিছে দ্য 4 of Cups। কেতিয়াবা আমাক কিছুমান ক্ষেত্ৰত সহায় দৰকাৰ, টিম ৱৰ্ক দৰকাৰ। সেই টিম ৱৰ্ক ল'বলৈ চেষ্টা কৰিব। মই এই বস্তুটোৱে কিন্তু মানুহক ধ্বংস কৰে। কেতিয়াবা আনৰ সহায় ল'ব লাগে, আৰু সেই মইটোৰ পৰা ওলাই আমি বুলি এটা শব্দ আছে, সেই আমিত আমি আচলতে কনচেনট্ৰেট কৰিব লাগে। লগতে নিজৰ খঙৰ পৰা দূৰত থাকিব, আৰু কিবা কথা লৈ যদি অহংকাৰ আহিছে যে নহয় মইহে পাৰোঁ, সেইটোৰ পৰা অলপমান বিৰত থাকিব। সেইটোৱে কাম কৰাত আমাক অলপমান অসুবিধা দিয়ে, আৰু আহিবলগীয়া সময়বিলাক আমাৰ কাৰণে বেয়া হয়। কিন্তু পইচা পাতিৰ ক্ষেত্ৰত আহিছে ষ্টাৰ, নতুন অপৰচুনিটিজ। কোনোবাই যদি বাহিৰলৈ যাম বুলি ভাবিছে, ইণ্ডিয়াৰ বাহিৰত, তেওঁলোকৰ কাৰণে খুব ভাল সময়। আৰু লগতে এঞ্জেল কাৰ্ড ক্ষেত্ৰত আহিছে আপোনালোকৰ বাবেও নলেজ। এইবাৰ আমি নলেজ কাৰ্ডখন বহুত দেখা পাইছোঁ, সেইকাৰণে মই এটা কথাই কওঁ, অ'ভাৰঅল সকলোৰে ভাল শুদ্ধ জ্ঞান হোৱাটো খুব জৰুৰী, যাতে আমি জীৱনত সুন্দৰকৈ আগুৱাই যাব পাৰোঁ। এতিয়া আমি শেষৰটো ৰাশি ফালে আগবাঢ়িছোঁ, সেয়া হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰথমখন কাৰ্ড আহিছে নাইট অফ পেণ্টিকলছ, অৰ্থাৎ মুভিং ফৰৱাৰ্ড। ডিচিশ্যনছ যিবোৰ পাষ্টত লৈছিলে তাৰ ভাল ফল এতিয়া পাব, আৰু লগতে নতুন কিছুমান কাম আহিব। লিডাৰশ্বিপ কোৱালিটি আপোনাৰ বহুত বেছি ভাল, আৰু আপোনাৰ সেই কোৱালিটিখিনি আপুনি ব্যৱহাৰ কৰক। পইচাৰ পাতিৰ ক্ষেত্ৰত আহিছে জাজমেণ্ট। কোনোবাই যদি পইচা নিছে আপোনাক দিয়া নাই, আপুনি সেই পইচা ঘূৰাই পাব। মানুহৰ যি মুখা আছে সেই মুখা খোল খাব, আৰু লগতে আপোনাৰ পইচা পাতিৰ যিটো ফিনেন্সিয়েল দিশ সেইটো ভাল হোৱা আৰম্ভ হৈছে এই মাহৰ পৰা। আৰু লগতে আহিছে হাৰমনি। বহুত মাহৰ পৰা মনটো খুব অস্থিৰ হৈ আছিল, অলপ কষ্ট পাইছিল বিভিন্ন কামৰ ক্ষেত্ৰত, কিন্তু এতিয়া সেই গোটেই কষ্টৰ পৰা ওলাই আপোনাৰ সকলো দিশত আপোনাৰ কাৰণে ভাল হ'ব। খুব সুন্দৰ, আশা কৰোঁ আপোনালোকে এপিছ'ডটো ভাল পাইছে। আৰু এনেকুৱা এটা সময়ত আমি এপিছ'ডটো যেনেকৈ হওক আগবঢ়াই দিছোঁ আপোনালোকলৈ। ইয়াৰ আগৰ এপিছ'ডটো আপোনালোকে চাইছে, গতিকে তাতো বহুতখিনি কথা কৈছোঁ। আজি বহুত বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। অল থেংকছ টু ডিভাইন গাইড, অল থেংকছ টু ইউনিভাৰ্ছ, যে আমিও কামখিনি আগুৱাই নিছোঁ বা সেই সাহসখিনি অকণমানকৈ কৰিছোঁ। আৰু শেষত এটা কথাই ক'ম যে আকৌ পুনৰবাৰ ক'ম যে জুবিন দাই ন্যায় পাওক। যদি কিবা থাকি গ'ল সেইখিনি যাতে তেখেতৰ সেই তদন্তখিনি শীঘ্ৰে হওক, নহয় জানো? একদম। এইখিনি আৰু বিচাৰিছোঁ। ময়ো শেষত এটা কথাই ক'ব বিচাৰোঁ যে জুবিন দা আচলতে এজন খুব মহান আত্মা আছিলে। সেইকাৰণে ইমান কম সময়ত তেওঁ বহুখিনি কাম কৰি থৈ গ'ল, আৰু সেই কামখিনিৰ কাৰণে আমি আচলতে এটা খুব নতুন পৰিচয় পালোঁ তেওঁৰ গীতেৰে। আৰু চাবলৈ যদি আমি যাওঁ, তেওঁ প্ৰত্যেকটো সময়, প্ৰত্যেকটো বয়স, প্ৰত্যেকটো পৰিস্থিতিৰ বাবে গীত লিখি থৈ গৈছিল, গীত গাই থৈ গৈছিল, গীত
কৰি থৈ গৈছিলে আৰু সেয়েহে জুবিনদাৰ আদৰ্শ লৈ জীৱনত আগুৱাই যাম জুবিনদাই সদায় এটা কথা কৈছিলে যিটো আপোনালোকে হয়তো সদায় দেখিছে যে তেওঁ কয় যে মই কাকো কেয়াৰ নকৰোঁ কাৰণ কিয় জানানে তেওঁ সদায় সৎ পথত আছিলে নিজৰ কামটো সদায় তেওঁ ভালকৈ কৰিছিল সেইটোৱে আমি তেওঁৰ পৰা তেওঁৰ গীতেতো আমাক প্ৰেৰণা দি থাকিবই আহিবলগীয়া বিভিন্ন জেনেৰেশ্যনক আমি তেওঁৰ পৰা শিকিব লাগিব কিন্তু তেওঁ প্ৰকৃতি ভাল পাইছিল জীৱ জন্তু ভাল পাইছিল তেওঁ মানুহ ভাল পাইছিল তেওঁ নিজৰ জেগা ভাল পাইছিল আমি সেই আদৰ্শ ল'ব লাগে আৰু কেতিয়াও কাকো কিন্তু কেতিয়াও তেওঁ বেয়াকৈ কোৱা নাছিলে আপুনি চাগে বিভিন্ন ইণ্টাৰভিউত দেখা পাইছে যে কোনোবাই যদি তেওঁক বেয়াকৈ কয় তাহাঁতক ঘৰত মাতি আনি ভাত খুৱাই পেলাই পঠিয়াই দিয়ে মৰম কৰি পেলাই সৰু সৰু ল'ৰা ছোৱালীবিলাকে যেতিয়া তেওঁৰ বিষয়ে কেতিয়াবা কিবা কৈছিলে তেওঁ এটা সাক্ষাৎকাৰত মই চাইছিলোঁ এইটো থাকিব চাগে ক'ৰবাত কোনোবা চেনেলত চ' সেইটোৱে কথা যে কোনোবাই যদি আপোনাক বেয়া কিবা এটা দিছে আপুনিও যে বেয়া দিব তাৰ কোনো মানে নাই আৰু সদায় মই ভাবোঁ যে মনটো ভাল হ'ব লাগে মনটো পবিত্ৰ হ'ব লাগে আৰু ভাল কথা চিন্তা কৰোঁ জুবিন দা য'তেই আছে সদায় শান্তিত থাকক আমাৰ মনত সদায় থাকিব আমাৰ সদায় আদৰ্শ হৈ থাকিব আৰু আমি জুবিন দাক সদায় নিজৰ মাজত পাম তেওঁৰ সৃষ্টিৰ জৰিয়তে আৰু তেওঁ সদায় য'ত আছে গীত গাই থাকক সেয়াই ধন্যবাদ